নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। সুপ্ৰভাত। কথাটো হ'ল কি, আজি ভৈশিক আৰু মই মানে অলপমান প্ৰাত ভ্ৰমণত আহিছোঁ। ৰাতিপুৱা এতিয়া 7 বাজিলে। মাকে আচলতে জোৰ কৰিছিলে যে চাৰিওফালে বৰষুণৰ নিচিনা নিয়ৰ, চাৰিওফালে কুঁৱলী মাথো কুঁৱলী, কিন্তু এই পৰিৱেশত আমি বহুত দূৰ আহিলোঁ। লাষ্টত তৰণীদাক লগ পোৱা তাৰ ৰিক্সাত আমি গৈ আছোঁ। আচলতে মোৰ কথাটো হ'ল কি যে আমি যিহেতু গাঁৱলীয়া মানুহ, গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ। আমাৰ সৰুৰে কথাবিলাক দেউতাহঁতে যেতিয়া আমাক দেউতাহঁতে ফুৰাব লৈ গৈ আছিল, সেই কথাবিলাক অনুভৱ কৰোঁ। আজি ভৈশিককো মই তেনেকুৱা মানে ঠাণ্ডা লাগিব, কিবা হ'ব নাই। সকলো পৰিৱেশত সকলোবিলাক পৰিৱেশত চলিব পৰাটো ডাঙৰ কথা নহয় জানো না? তুমি কিবা ক'বা নেকি? ৰৈ বিনালে কি তুমি গাঁও গোৱা ৰৈ বিনালে গোৱা? খুব এটা মই সকলো সদায় আপোনালোকক দেখাওঁ যে আমি কেঁচামতে সুগন্ধ লৈ ভাল পাওঁ মই। আৰু আজি যিহেতুকে খ্ৰীষ্টমাছ, সকলোকে খ্ৰীষ্টমাছৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নহয়, ঠাণ্ডাত মাকে কৈছে যে নিব নালাগে। ঠাণ্ডাত এই পৰিৱেশবিলাক, এই কিমান ধুনীয়া এটা পৰিৱেশ চাওক। কালি পঢ়া শুনা কৰি ক'ত বা যায়, ক'ত থাকে, কি কৰে, ডাঙৰ হ'ব যে এনেকুৱা যে ৰাতিপুৱা নিয়ৰ, চাৰিওফালে নিয়ৰ, এনেকুৱা এটা গাঁৱলীয়া পৰিৱেশত চলি থকাটো আমি চাওক, কি ধুনীয়া এটা পৰিৱেশ। এই পৰিৱেশত আমি নিয়ৰৰ মাজে মাজে আমি ইহঁতক ফুৰাবলৈ গৈ আছোঁ। মই সিহঁতেও যাতে অনুভৱ কৰে, যাতে অনুভৱ কৰে, আমাৰ ভৱিষ্যতে অনুভৱ কৰে দেউতাৰ লগত যোৱাটো। তো এনেকুৱা আৰু মানে ভৱিষ্যতে একোটা নষ্টালজিক সিহঁতৰ কাৰণে হ'ব। আৰু মই এই পৰিৱেশবিলাক ফেচবুকত সাঁচি ৰাখিছোঁ, যাতে ফেচবুকত এদিন চালেই গম পাওঁ, অনুভৱ কৰোঁ যেন অতীতত কেনেকুৱা কি এনেকুৱা এটা পৰিৱেশ। ঠিক আছে, কেনেকৈ সকলোকে সুপ্ৰভাত ৰাইজ, সুপ্ৰভাত ৰাইজ, গুড মৰ্ণিং ৰাইজ, গুড মৰ্ণিং কি গাইজ, গুড মৰ্ণিং গাইজ। ঠিকে আছে বাৰু, যে নহওক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই যাব। ভিডিঅ'টো ইমান ভাল হোৱা নাই বাৰু আজি বনোৱাত, সেয়ে নহওক বাৰু। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় জুবিন দা, জয় জুবিন দা। গৈ নিয়ৰৰ মাজে মাজে আহি নিয়ৰ ফালে ফুৰি আহিছোঁ দুটাই একেলগে। একো নহয়, এইবিলাক এটা প্ৰাকৃতিক পৰিৱেশ, এটা নেচাৰেল প্ৰচেছ। ঠাণ্ডা আহিব, নিয়ৰ আহিব, চৰ্দি হ'ব, জ্বৰ হ'ব, একো নহয়। এইবিলাক ধুনীয়াকৈ ফুৰাব লৈ গৈছোঁ। তো এই পৰিৱেশবিলাক, এই মুমেণ্টবিলাক, এই মুহূৰ্তবিলাক তাৰ সিও যিহেতুকে অলপ বুজা হৈছে, ভৱিষ্যতে তাৰ মনত থাকিব। তাৰ কাৰণে তো আমাকো দেউতাহঁতে এনেকৈ লৈ গৈছিল ফুৰাব আগতে। তো কিবা হৈছে, একো নহয়। এইবিলাক সকলো পৰিৱেশত চলিব পৰাটোৱেই সকলো ডাঙৰ কথা। আৰু এই মুহূৰ্তবিলাক সদায় নাহে, বছৰত কেইটামান দিনে আহে। আৰু সেই দিনকেইটাত তেওঁলোকক এই অভিজ্ঞতাবিলাক আচলতে দিব লাগে বুলি মই অনুভৱ কৰোঁ। যে নহওক পুনৰবাৰ শেষত জয় জুবিন দা, জয় জুবিন দা কোৱা, জুবিন দা অমৰ হওঁ। ধন্যবাদ। কেনেকুৱা সেইটো চাই লওঁ।